নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ এক বিশেষ সংবাদ লৈ ষ্টুডিঅত মই কষ্টুৰিমা সিপাজাৰত বিষক্ৰিয়াৰ খাদ্য বিষক্ৰিয়াৰ এক ঘটনা সংঘটিত হৈছে সিপাজাৰৰ হুছেইন গাঁৱত ইতিমধ্যে খাদ্যত বিষক্ৰিয়াৰ ফলত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে পুনৰবাৰ জনাইছো সিপাজাৰত খাদ্যত বিষক্ৰিয়া হৈ অঘটন হৈছে বহু লোকৰ আৰু এই আক্ৰান্ত হোৱা বিষক্ৰিয়াৰ বাবে আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ইতিমধ্যে বৃদ্ধি হৈছে লৈ আহিছো সবিশেষ তথ্য ৩৫ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা আক্ৰান্ত সকললৈ দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে বিষক্ৰিয়াত কেইবাজনো আক্ৰান্ত হৈ গাঁওখনত ঘৰতে চিকিৎসাধীন হৈ আছিল যদিও আজি তেওঁলোকৰ অৱস্থা সংকটজনক হৈ পৰে বৃহস্পতিবাৰে দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত ভৰ্তি হৈ থকা হৰেশ ডেকা উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আজি শিশুসহ প্ৰায় ৩৫ গৰাকী আক্ৰান্ত সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত দেওবাৰে ৰাজহুৱা এক অনুষ্ঠানত প্ৰসাদ খোৱাৰ পাছতে লাহে লাহে শৌচ বমি জ্বৰ আদি ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমান ইতিমধ্যে আক্ৰান্ত হৈ আছে সেই ৰোগীসকল আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি হোৱা ৫ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে আজিও প্ৰেৰণ কৰা হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ খাদ্য খোৱা ২-৩ দিনৰ পিছৰ পৰা গোটেইখিনি মানুহৰ এনেই শৌচ বমি এনেকুৱা কথা হৈছে হৈ যোৱাকালি কেইজনমান ইয়াতে দুনি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি হ'ল ভৰ্তি হোৱাৰ ঘৰত যোৱাৰ পিছত আকৌ হৈছে পুনৰ কিন্তু আজি আকৌ কমেও ৩০-৩৫ জনৰ নতুনকৈ হোৱাত আমি গোটেইখিনিয়ে ইয়ালৈ আহিলোঁ দুনিত চালোঁ কিন্তু ইয়াতে যেনেধৰণে চিকিৎসাখিনি পাব লাগিছিল তেনেধৰণে পোৱা নাই যিহেতুকে এই কৰ্মীৰ অভাৱ ডক্টৰৰ নাই তাৰপিছত আটাইখিনিকে পোনে মঙলদৈলৈয়ে হেৰি কৰিছে ৰেফাৰ কৰিছে কিন্তু আমি কিছুমান নগ'লোঁ কিছুমান গৈ এই এনেকুৱা পজিশ্যনত আমি পৰি আছোঁ আৰু আজি এটা এই প্ৰসাদ পৰীক্ষা কৰাৰ কাৰণে মঙলদৈৰ পৰা এটা পাৰ্টি আহিছিলে তেওঁলোকে সেইবিলাক চোৱা চিতা কৰি গ'ল কিন্তু তাৰ শুদ্ধ উত্তৰ আমি এতিয়ালৈ পোৱা নাই কি হয় নাজানো প্ৰসাদ খোৱাৰ কাৰণে হোৱা বুলি আপোনালোকে অনুমান কৰিছে আমাৰ অনুমানটো প্ৰসাদত হোৱা বুলিয়ে মাহ প্ৰসাদৰ পৰা হোৱা বুলিয়ে আমাৰ এটা ধাৰণা হৈছে একাংশটো মাহ প্ৰসাদ নোখোৱা মানুহৰো হোৱা বুলি নোখোৱাৰো হৈছে সেইফালৰ পৰা এতিয়া কি হৈছে আমি বুজি পোৱা নাই কিন্তু এনেই নামৰ থলীত সেইবিলাকৰ নাম চাবলৈ আহিছে গতিকে তাৰ পৰা হয়তো বোধ হয় এই ভাইৰাছটো বিয়পি গ'ল নেকি এনেকুৱা এটা ধাৰণা এটা কৰা হৈছে দুনি আদৰ্শ চিকিৎসালয়ত আপোনালোকে সঠিকমতে চিকিৎসা পাইছে নেকি বাৰু এই ঠিকমতে যিখিনি পালোঁ সেইখিনিত এই অলপমান ডক্টৰৰে হেৰি পালোঁ কিন্তু বাকী এনেই চেলাইন টেলাইন বা ইনজেকশ্যনো কিছু পোৱা হৈছে কিন্তু কোনো ডাক্তৰ কম চিকিৎসক নাই আপোনালোকে যিখিনি সামগ্ৰী বা ঔষধ পাতি আপোনালোকে সঠিকমতে পাইছেনে সেইখিনি পোৱা হৈছে সেইখিনি পাইছোঁ